চিলাপথাৰ থানাত নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে গোচৰ। ৰাজহুৱাভাৱে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক শাৰীৰিক আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগত বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে গোচৰ। যোৱাকালি এক ৰাজহুৱা অনুষ্ঠানত নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইয়ে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াক উদ্দেশ্য কৰি হিংসাত্মক আৰু উচতনিমূলক মন্তব্য কৰাৰ বিৰুদ্ধে আজি চিলাপথাৰ থানাত ৰাইজৰ দলৰ চিচিবৰগাঁও সমষ্টিৰ সমিতিয়ে এক গোচৰ পঞ্জীয়ন কৰে। উল্লেখ্য যে বিধায়ক ময়ূৰ বৰগোহাঁই তেওঁ নিজৰ ভাষণত মই গান্ধীজীৰ অহিংসাৰ আদৰ্শত বিশ্বাস নকৰোঁ, বৰং মই নেতাজীৰ হিংসাৰ আদৰ্শত বিশ্বাস কৰোঁ বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈৰ বিৰুদ্ধে ভৱিষ্যতে শাৰীৰিক আক্ৰমণৰ ইংগিত দিয়াৰ অভিযোগ আনিছে ৰাইজৰ দলৰ নেতৃত্বই। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাজহুৱা মঞ্চত এনে হিংসাত্মক বক্তব্য প্ৰদান কৰাটো অত্যন্ত উদ্বেগজনক। এনে বক্তব্যই কেৱল এজন ৰাজনৈতিক নেতাৰ ব্যক্তিগত সুৰক্ষাৰ ওপৰতে ভাবুকি সৃষ্টি নকৰে, বৰং সমাজত হিংসা, প্ৰতিহিংসা আৰু আইন হাতত তুলি লোৱাৰ প্ৰৱণতাকো উৎসাহিত কৰিব বুলি ৰাইজৰ দলৰ নেতৃত্বই মন্তব্য প্ৰকাশ কৰে। আজি চাওক, নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে আজি আমি ৰাইজৰ দল চিচিবৰগাঁও সমষ্টি সমিতিয়ে চিলাপথাৰ আৰক্ষী থানাত এখন গোচৰ দিছোঁ। কাৰণ আপোনালোকে জানে, যোৱাকালি সন্মানীয় বিধায়কগৰাকীয়ে শিৱসাগৰত বিজেপি কাৰ্যকৰ্তাসকলে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা আহ্বান কৰিছিল আৰু সেই সভাত নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই অহিংসা নীতিক তেখেতে বিশ্বাস নকৰে, হিংসা নীতিক বিশ্বাস কৰোঁ বুলি এক বক্তব্য দিছিল আৰু আওপকীয়াকৈ অখিল গগৈ ডাঙৰীয়াক তেখেতলোকে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল। আৰু তেখেতৰ বক্তব্যৰ পৰা ভৱিষ্যতলৈ যে এক হিংসাত্মক পৰিস্থিতি আহিব পাৰে, ৰাইজৰ দল আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত হ'ব পাৰে, তেনেকুৱা এটা আমি উমান পাইছোঁ। গতিকে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে আজি আমি ৰাইজৰ দল চিচিবৰগাঁও সমষ্টি সমিতিয়ে চিলাপথাৰ আৰক্ষী থানাত নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই এটা বিজেপিৰ ৰাজহুৱা সভাত এজন জনপ্ৰতিনিধিয়ে আমাৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়াক যিটো অহিংসা নীতিক বিশ্বাস নকৰি হিংসাৰ নীতিক বিশ্বাস কৰা বুলি কৈছে আৰু অখিল গগৈ ডাঙৰীয়াক জীৱনৰ নিৰাপত্তা নাইকিয়া কথা কৈছে, তেখেতক চাম বুলি কৈছে, তেখেতক একশ্যন ল'ম বুলি কৈছে। গতিকে সেই তেখেতৰ ওপৰত আমি চিচিবৰগাঁও সমষ্টি কমিটিয়ে ৰাইজৰ দলে তেখেতৰ ওপৰত আমি এজাহাৰ এখন ইয়াত দাখিল কৰিছোঁ। দুৰ্ভাগ্যবশতঃ নাজিৰাৰ সমষ্টিৰ বিধায়ক বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যিটো তেখেতলোকৰ সভাত যিটো বক্তব্য ৰাখিলে, মহাত্মা গান্ধী অহিংসা পথক বিশ্বাস নকৰোঁ বুলি তেনেকুৱা ধৰণৰ এটা বাক্য ৰাখিছিল, যিটো বাক্যই গোটেই ভাৰতবৰ্ষখনক স্বাধীন কৰিলে আৰু অন্য যিবোৰ দেশ, ডাঙৰ ডাঙৰ দেশ, সেই বাক্যশাৰীক প্ৰেৰণা হিচাপে লৈ বহুকেইখন দেশে স্বাধীন কৰিছিলে। আৰু সেই বাক্যশাৰীক উপলঙা কৰি আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক তেখেতে যি উচতনিমূলক বাক্য দিলে, উচতনিমূলক যি বক্তব্য ৰাখিলে, সেই বক্তব্যত আমি ভৱিষ্যতলৈ যেন ডাঙৰ সংঘাত সৃষ্টি হ'ব, তাৰ ওপৰত আমি এখনি এজাহাৰ দিছোঁহি চিচিবৰগাঁও বিধানসভা সমষ্টি সমিতিৰ হৈ ৰাইজৰ দলৰ চিলাপথাৰ আৰক্ষী চকীত। আৰু ইয়াৰ ওপৰত সঠিকভাৱে তদন্ত কৰক আৰু ইয়াৰ যিখন আমি এজাহাৰ দিছোঁ সেই এজাহাৰখন পঞ্জীয়নভুক্ত কৰি ইয়াৰ বিচাৰ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। ধন্যবাদ।